নমস্কাৰ। প্ৰথমতে আপোনালোকক মোৰ চেনেললৈ ওয়েলকাম কৰিছোঁ। ধৰি লওক আমি যিটো ছাদৰ ৰড বান্টিং কৰি আছোঁ, এইটো 1800 স্কোয়াৰ ফুটৰ ছাদ। বহুতে আমাক ফোন কৰি সোধে কিমান ৰড লাগিব। ধৰি লওক 1800 স্কোয়াৰ ফুট হ'লে আপোনালোকে বিমৰ ৰডটো, যদি আপোনালোকে খুঁটাত জইন দিব লগা নহয় ৰডটো, তেতিয়াহ'লে আপোনালোকে 8.5 কুইণ্টেলৰ পৰা 9 কুইণ্টেল ৰড আপোনালোকৰ হৈ যাব। যদি খুঁটাত জইন দিব লগা হয় তেতিয়াহ'লে আপোনালোকে 10 কুইণ্টেল ৰড ল'ব। আৰু আপোনাৰ ৰড বান্টিঙৰ যিটো জালি ৰড হয়, সেইটো বহুতে বেলেগ বেলেগ ধৰণৰ বান্টিং দিয়ে। আপোনালোকে যোনটো বান্টিঙেই দিয়ক, টোটেল যদি আপোনালোকে 17 পৰা 18 কুইণ্টেল ৰড আপোনালোকে 300টা আৰু 250টা মিলাই আনে, তেতিয়াহ'লে আপোনালোকৰ 1800 স্কোয়াৰ ফুটৰ ছাদৰ ৰড হৈ যাব। আৰু যদি আপোনালোকে 8 mm ৰিং দিয়ে, তেতিয়াহ'লে ৰিঙৰ কাৰণে এক্সট্ৰা ৰড আনিব লাগিব 250টা। আৰু যদি 6 mm ৰিং দিয়ে, 6 mm ৰিং দিলে 250টা আৰু 300টা ৰড 17 পৰা 18 কুইণ্টেলে হৈ যাব। আৰু যদি ভাবে কয়েলৰ ৰিং দিব, 6 mm যিটো 6 mm ৰিং যদি আপোনালোকে দিয়ে, তেতিয়াহ'লে আপোনালোকে ধৰি লওক 65 পৰা 70 পিচ কয়েল যদি আপোনালোকে আনে, তেতিয়াহ'লে বিমৰ সম্পূৰ্ণ ৰিং হৈ যাব।